নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আজিৰ এইটো ভিডিঅ'ত SSUHS আৰু ASTU CEEৰ ওপৰত আলোচনা কৰিম। বহুতৰে মনত SSUHS CEE আৰু ASTU CEEৰ মাজত কনফিউজন আছে। বহুতে মোক সুধি থাকে কোনটো CEE কি হয়। এই ভিডিঅ'টোত দুয়োটাৰ মাজতে এটা কি ডিফাৰেন্স লৈ আহিছোঁ। আৰু বহুতে সুধিছিল যে SSUHS CEEৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম আহিছে নে নাই। ইয়াৰে কোনটো বেটাৰ হয়, which is better SSUHS CEE নে ASTU CEE এপ্লিকেশ্যন লাষ্ট ডেট সকলোবিলাক এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ৱেবছাইটৰ এইটো পোষ্টতে সকলোবিলাক ডিটেইলছ পাই যাব। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। SSUHS CEE ভাৰ্চেছ ASTU CEE। SSUHS CEE is for medical and paramedical course আৰু ASTU CEE is for engineering admission in Assam। মেইন ডিফাৰেন্স হৈ গ'ল SSUHS CEE টো BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল কৰ্চৰ এডমিশ্যনৰ কাৰণে হয় আৰু যিটো ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ CEE আছে সেইটো BTech ইঞ্জিনিয়াৰিং কৰ্চৰ কাৰণে হয়। SSUHS ফুল ফৰ্ম হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স কমন এণ্ট্ৰেন্স এক্সাম আৰু ASTU CEE হৈছে আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি। এইটো কম্বাইন এণ্ট্ৰেন্স এক্সাম, এইটো কমন নহয়, কম্বাইন এণ্ট্ৰেন্স এক্সাম হয়। কম্বাইন এণ্ট্ৰেন্স এক্সাম। ফুল ফৰ্ম CEE হৈছে SSUHS টো কমন এণ্ট্ৰেন্স এক্সাম আৰু ASTU টো কম্বাইন এণ্ট্ৰেন্স এক্সাম। SSUHS CEE টো SSUHS কণ্ডাক্ট কৰে আৰু ASTU CEE টো আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। SSUHS CEEৰ কি কোৰ্চ কভাৰ কৰে, ইয়াতে BSc নাৰ্ছিং B.Pharm পেৰামেডিকেল বেছিক মেডিকেল টেকনলজি কোৰ্চটো কভাৰ কৰে আৰু ASTU CEE BTech কোৰ্চটো কভাৰ কৰে। এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে SSUHS 10+2 PCBৰ পৰা হ'ব লাগে। কেৱল B.Pharm আৰু D.Pharmত ইয়াতে PCMৰ পৰা হ'লেও হয়। আৰু নেক্সট ASTU CEE PCB একচেপ্ট নহয়, PCMৰ পৰা হ'ব লাগিব। দুটাতে এক্সাম পেটাৰ্ণ মাল্টিপল চইচ কুৱেশ্যন আহে। SSUHS ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ থাকে আৰু ASTU CEE ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্স থাকে। দুটাই অফলাইন মোড হয় আৰু ইয়াৰে এপ্লিকেশ্যন লাষ্ট ডেট। SSUHS CEE এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্ম ৰিলিজ হোৱা নাই। ইয়াৰে এক্সপেক্টেড ডেট বা কেতিয়ালৈকেনো ফৰ্ম ৰিলিজ হ'ব পাৰে তাৰে ভিডিঅ' আছে, ডেছক্ৰিপশ্যনত দি দিম, তাৰে পৰা চাই ল'ব পাৰিব। আৰু ASTU CEEৰ এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট হৈছে 27 ফেব্ৰুৱাৰী 2025। ইয়াৰো এপ্লিকেশ্যন কেনেকৈ ফিল আপ কৰিব তাৰে ভিডিঅ' আছে, সেইটো চাই ল'ব পাৰিব। এতিয়া কাউন্সিলিং শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ মেডিকেল বৰ্ডৰ কাৰণে কাউন্সিলিং কৰাই DME বৰ্ড, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আৰু ASTU CEEৰ কাৰণে কাউন্সিলিং কৰাই ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, চবকে DTE বৰ্ড। নেক্সট এক্সাম ডেট SSUHS CEE BSc নাৰ্ছিঙৰ এক্সাম ডেটটো নাই দিয়া, কিন্তু যিখন ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলিঙৰ পৰা নটিচ আহিছিল তাৰ নটিচ মতে জুনৰ ছেকেণ্ড উইকৰ ভিতৰত বা জুনৰ 3ৰ আগত পাতিব লাগিব। এক্সপেক্টেড ডেট জুনৰ ছেকেণ্ড উইক মানে হ'ব আৰু ASTU CEEৰ এক্সাম ডেটটো এপ্ৰিলৰ 27 তাৰিখ। আপোনালোকে ইয়াতে ক্লিক কৰি ডাইৰেক্ট ৱেবছাইটলৈ ৰিডাইৰেক্ট হৈ যাব পাৰিব। এইটো SSUHSৰ ৱেবছাইটৰ লিংক দিয়া আছে আৰু ইয়াতে ASTUৰ ৱেবছাইটৰ লিংক দিয়া আছে। চিলেবাছৰ ক্ষেত্ৰতো বহুত ডিফাৰেন্স আছে। SSUHS চিলেবাছত 10+2 ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এণ্ড ইংলিছ গ্ৰামাৰ থাকে। ডিফিকাল্টি লেভেলটো ইমান ডিফিকাল্টি নহয়, মডাৰেট টাইপ, মাইল্ড বা মডাৰেট হয়। ফ'কাছ অন কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এণ্ড এপ্লিকেশ্যন ইন মেডিকেল ছায়েন্স। এইবিলাক আহে, কিন্তু ASTUৰ চিলেবাছটো PCMৰ চিলেবাছ হয়। ইয়াতে চলভিং স্কিল, লজিকেল ৰিজনিং বা ইয়াতে কেলকুলাছ বা কেলকুলেশ্যন থকা ফিজিক্স বা মেথছৰ কুৱেশ্যন বেছি আহে। কেৰিয়াৰ অপৰচুনিটিজ SSUHS CEEটো মেডিকেল ফিল্ড হয়। ইয়াৰ কাৰণে হস্পিটেল, ক্লিনিক, ৰিচাৰ্চ ইনষ্টিটিউট এইবিলাকত পিছত কাম কৰিব পাৰিব। নেক্সট ASTU CEEটো ছফ্টৱেৰ, মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল এইবিলাক ব্ৰাঞ্চ আছে। এইবিলাক ব্ৰাঞ্চৰ থ্ৰু দি যাব পাৰিব। এক্সাম প্ৰিপাৰেশ্যন টিপছ এতিয়ালৈকে আপোনালোকে আমাৰ
ই বুক কেইখন লৈ লোৱা নাই তেনেহ'লে ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব বা হোৱাটছএপ নম্বৰ দিয়া আছে তাতে কণ্টেক্ট কৰিব পাৰিব। SSUHS CEE আৰু ASTU CEE দুয়োটাৰ কাৰণে ই বুক আছে। আৰু SSUHS CEEৰ কাৰণে চেপ্টাৰ ৱাইজ মক টেষ্টো আছে। তো মক টেষ্টবিলাকো আপোনালোকে দিব পাৰিব। তো এতিয়া প্ৰিপাৰেশ্যন টিপছ তো আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ এণ্ড চিলেবাছ ট্ৰলি। তো আপোনালোকে এক্সাম পেটাৰ্ণ কেনেকুৱা হয় এইবিলাক লাষ্ট ইয়াৰৰ পেপাৰবিলাক চাব পাৰিব। যিহেতু ASTU CEEৰ পেপাৰবিলাক দিয়ে তো সেইবিলাক আপোনালোকে ছল্ভ কৰিব পাৰিব। তো আপোনালোকে SSCৰ 10+2 চিলেবাছখিনি কমপ্লিট কৰিব। তো NCERT বুক কেইখন আপোনালোকে ফ'ল' কৰিব। তো NCERT বুকখন ফ'ল' কৰাটো জৰুৰী হয়। তো প্ৰেক্টিছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এণ্ড মক টেষ্ট। তো আমাৰ ফ্ৰী আৰু পেইড দুটা মক টেষ্টেই আছে। আপোনালোকে ফ্ৰী মক টেষ্টো দিব পাৰিব আৰু পেইড মক টেষ্টো দিব পাৰিব। আৰু টাইম মেনেজমেণ্ট তো আপোনালোকে এক্সামত যিমান টাইম থাকে সেই সিমান টাইমত যাতে কুৱেশ্যনবিলাক কৰিব পাৰে। তো লাষ্টতো জইন কোচিং ক্লাছেছ এণ্ড অনলাইন কোৰ্চেছ ইফ নিডেড। তো মই এইটো ছাজেষ্ট নকৰোঁ আপোনালোকক। তো আপোনালোকে নিজে পঢ়ি কেনে এইটো সেই কৰিব। তো আপোনালোকে NCERT এইখন ফ'ল' কৰিব। তো গাইডৰ কাৰণে আমাৰ ই বুক কেইখন আছে। তো চইচত আপোনালোকৰ এতিয়া কোনটো চইচ কৰিব? তো চইচিং বিটুইন SSUHS CEE and ASTU CEE depends on your career goals. If you are interested in health sciences, যদি আপোনালোকে মেডিকেল লাইনত ইণ্টাৰেষ্টেড হয় তেনেহ'লে SSUHS CEE চইচ কৰাটো বেষ্ট হ'ব। আৰু যদি আপোনালোকে ইঞ্জিনিয়াৰিং বা টেকনিকেল লাইনত বেটাৰ তেনেহ'লে ASTU CEEটো চইচ কৰিব পাৰিব। তো যদি আপোনালোকে ASTU CEEত অনলাইন এপ্লাই কৰিব খোজে তেনেহ'লে ইয়াতে লিংক দিয়া আছে, লিংকত থ্ৰুদি কৰিব পাৰিব। তো ইয়াতে ASTU CEE ৱেবছাইট দিয়া আছে। নেক্সট SSUHSৰ ৱেবছাইটৰ লিংকো দিয়া আছে। তাৰপিছত ই বুক এখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। তো ASTU CEEৰ অনলাইন এপ্লাই কৰিব সেইটো ইয়াতে ভিডিঅ' দিয়া আছে। তো ভিডিঅ'টো চাই ল'ব পাৰিব। তো সেইটো আমাৰ ৱেবছাইটটো হয়। নেক্সট হোৱাটছআপ গ্ৰুপত জইন হ'বৰ কাৰণে ইয়াতে জইন নাও অপশ্যনত ক্লিক কৰিব আৰু টেলিগ্ৰামত জইন নাও অপশ্যনত ক্লিক কৰিব। তো যিটো আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ এপ্লিকেশ্যন ফৰ্ম আছে সেইটো 5 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ হৈছিল। লাষ্ট ডেট 27 ফেব্ৰুৱাৰী তাৰিখ। তো এডমিট কাৰ্ডটো 12ৰ পৰা 23 এপ্ৰিলৰ ভিতৰত ডাউনলোড কৰিব লাগিব আৰু এক্সাম ডেটটো হৈছে 27 এপ্ৰিল 2025 11 AM পৰা 2 PM লৈকে। তো ইয়াতে এপ্লাই কৰিবৰ কাৰণে লিংক দিয়া আছে। তো ইয়াতে লিংকত থ্ৰুদিও আপোনালোকে ক্লিক কৰিব পাৰিব। তো লিংকত থ্ৰু ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। তো যিসকলে ইণ্টাৰেষ্টেড হয় অনলাইন এপ্লাইটো কৰি ল'ব। তো এই ভিডিঅ'টো দেখি নিছিল, আশা কৰি ভিডিঅ'টো ভাল পালে। যদি আপোনালোকে আমাৰ ই বুক এখন ল'ব বিচাৰে তেনেহ'লে হোৱাটছআপ নম্বৰ বা লিংক আছে ডেছক্ৰিপশ্যনত, লিংকত বা থ্ৰুদিও ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।